হাই গাইজ, ব্ৰেকফাষ্টৰ পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ ব্ৰেকফাষ্টটো গাইজ কমপ্লিমেণ্টাৰী থাকে। যিসকল ব্যক্তি আমাৰ ৰুমত থাকিবলৈ আহিব সেইসকল ব্যক্তিৰ কাৰণে ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী থাকে। আৰু ব্ৰেকফাষ্টত কি কি আছে? ব্ৰেকফাষ্টত বৰ্তমান এতিয়া ফ্ৰুটছ আছে, ব্লেক টি, মিল্ক টি, জুচ, আৰু লগতে ব্ৰেকফাষ্ট বনাই আছে। আৰু মোৰ লগত সহযোগী দীপজ্যোতি আছে। আমি দুইজনে নাইট শ্বিফ্টত আছিলোঁ যোৱাকালি। আৰু কিনো আছে ব্ৰেকফাষ্টত অলপ সময়ৰ পাছতে জনাই আছোঁ আপোনালোকক। আৰু মোৰ ভিডিঅ' যদি চাই ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু মোৰ ফেচবুকৰ পৰা যদি চাই আছে পেজটো ফ'ল' কৰি দিব। হেৰি কৰে আমাৰ এইটো কিটচেন হয়। মিণ্টু দাই বনাই আছে। আজি মিণ্টু দা কি আছে? হ'ব পুৰি চব্জি। পুৰি চব্জি। আৰু মিণ্টু দাৰ হাতৰ পুৰি চব্জি খাই খুব ভাল লাগে। এতিয়া বনাই আছে, তেওঁ খুব ব্যস্ত হৈ আছে। আপোনালোকে চাহ খালে নাই? অঁ, কিবা কিবি পাৰ্টি চাৰ্টি আছে নি আজি? হয় নেকি? এই চাহৰ লগত খাই ভাল পায় বুনিয়া ভুটিয়া। সেইটো দীপজ্যোতি চাহ খাই আছে। এই লাষ্ট কৰিছে, তাৰ টেনশ্যন হৈ আছে। কি টেনশ্যন হৈছে আকৌ? এই মোৰ গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন। এয়া ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন। গাৰ্লফ্ৰেণ্ডে বোলে এৰি দিলে বোলে। হ'ব দে, দুখ নকৰিবি আৰু। নাই যদি পামগৈ। নাৰী ঢেৰ পাবি দে। সেইটোৱে কিবা চেনি হ'ব নালাগে ছোৱালীবোৰ। তাকে ব্ৰেকফাষ্টত কি হ'ব? পুৰি চব্জি থাকিব পুৰি নে? চব্জি হ'ব, তাৰপৰা ফ্ৰুটছ হ'ব, চাহ কফি, বইল এগ, কৰ্ণফ্লেক্স হ'ব। আচ্ছা, এইবিলাকে। ঠিক আছে, থেংক ইউ, ধন্যবাদ দীপজ্যোতি ইমানখিনি